আৰু এটা কথা যেহেতু মুখ্যমন্ত্ৰী এটা স্পষ্ট ধাৰণা এটা দি দিছে যে মোৰ কোনো সম্পৰ্ক নাই। প্ৰথম কথাটো যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰা আদি কৰি ৰিনিকি ভূঞা গল্ডেন থ্ৰেডছৰ দৰে এটা কোম্পানী যি মুগাৰ ব্যৱসায়ৰ লগত জড়িত ফেশ্বন শ্ব' নৰ্থ ইষ্ট ফেষ্টিভেলত যি ছিংগাপুৰত হৈছে তাত ৰিনিকি ভূঞা ফেশ্বন শ্ব' চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ নহ'ল। এইটো কেনেকুৱা ধৰণৰ কমোডিটি ব্যৱস্থাৰ কথা, এইটো এটা পুঁজিবাদী ব্যৱস্থাৰ কথা। কমৰেড জুবিন দাই যেতিয়া কৈছিল যে সাধাৰণভাৱে যেতিয়া তেওঁ কৈছিল যে মানুহৰ কথা চিন্তা কৰিব লাগে, যদি মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁলোকে চলাই আছে, ৰিনিকি ভূঞা ফেশ্বন শ্ব' তাত চলি থাকিব পাৰে, তেন্তে মই বুকুত ডাঠ কৰি ক'ম তেন্তে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ লগত চামকানু মহন্তৰ যি ট্ৰাষ্ট আছে, কালচাৰেল ট্ৰাষ্ট আছে, তাৰ তদন্ত হওক, সকলো তদন্ত হওক, তেওঁলোকৰ কলা বগা টকাৰ তদন্ত হওক, আচলতে কি তেওঁলোকৰ লগত সম্পৰ্ক আছে সেইসমূহ তদন্ত হওক। স্পষ্টভাৱে আমি কৈছো আমি এটা সাধাৰণ ছাত্ৰ ছাত্ৰী, কিন্তু আজি পৰহি যদি আমি সঁচা কথা কোৱাৰ বাবে কাইলৈ যদি জেললৈ লৈ যায় আমি যাবলৈ সাজু আছো। কিন্তু ৰিনিকি ভূঞাৰ যি গল্ডেন থ্ৰেডছ অফ ইণ্ডিয়া বা এই গল্ডেন থ্ৰেড যি মুগাৰ যি পুঁজিবাদী ব্যৱসায়, সেই ব্যৱসায়ৰ লগত চামকানু মহন্তৰ বহুত এটা দীঘলীয়া সম্পৰ্ক আছে। আৰু তেওঁলোকে যদি ফেশ্বন শ্ব' আজি নৰ্থ ইষ্ট ফেষ্টিভেলত ইমান দিনে কৰি আছে বা প্ৰতিটো ফেষ্টিভেলে ৰিনিকি ভূঞাক আমি দেখিবলৈ পাওঁ, তেনে কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে যে তাত তেওঁলোকৰ কোনো সম্পৰ্কতা নাই? তেন্তে স্পষ্টৰূপে তেওঁ এইখিনি কথাটো স্পষ্টতা প্ৰদান কৰক। এতিয়া তেওঁলোকে টুইটাৰ আমি ছ'চিয়েল মিডিয়া বুজি পাওঁ, টুইটাৰ তেওঁ ফটো ডিলিট কৰিছে, টুইটাৰ নেৰেটিভ চেঞ্জ কৰিছে, বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰা হৈছে। নেৰেটিভ যেতিয়া চেঞ্জ হৈ আছে, বিজেপিৰ IT চেলে যেতিয়া বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰিছে, আমি যেনজিয়ে জানো যে আমি কি কৰিব লাগে, আমি জানো যে নেৰেটিভ তেওঁলোকে চেঞ্জ কৰি আছে। ছ'চিয়েল মিডিয়া আমাৰ শক্তি হয়। এটা যেতিয়া টুইটাৰ ষ্টৰ্ম আমি আহিছো, তেতিয়া কথাটো হৈছে যে নেৰেটিভ বাৰে প্ৰতি আপোনালোকক চেঞ্জ কৰিছে, আমাক ছাৰ্ভিলেঞ্চ দিছে, আমাক জেললৈ নিব, কিন্তু কথাটো হৈছে আপোনালোকৰ দুখ আছে কাৰণে আমাক বাৰে প্ৰতি ক্ষিপ্ৰতাৰে আপোনালোকে কামখিনি কৰিব বিচাৰিছে। মূল কথাটো হৈছে যে তদন্ত হওক, তদন্ত কেৱল চামকানু মহন্ত বা এই মহন্তৰ দৰে এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে বনিয়াসকলে নহয়, এই চামকানু মহন্তৰ লগত জড়িত সেই তামাম সেই নেক্সাছটোৰ হওক, তামাম সেই চৰকাৰী নেক্সাছটো হওক, যে চৰকাৰী নেক্সাছটোৱে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী বা অসমৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক খুলি খাই এটা দশক দুটা দশকে তেওঁলোকক ধ্বংস কৰি পেলালে।